এটা স্বীকাৰোক্তি মই এজন অসহায় সম্পাদক আৰু এই অসহায় সম্পাদকজনে আজি কিছু কথা ক'ব ওলাইছোঁ এটা সংবাদ সংস্থাৰ সম্পাদক এজনে কেতিয়া অসহায় অনুভৱ কৰে সাধাৰণতে বহু ক্ষেত্ৰত দেখা যায় যে মালিক পক্ষৰ অবাঞ্ছিত হস্তক্ষেপৰ সময়ত অসহায় অনুভৱ কৰে সম্পাদকজনে কাৰণ ভাতমুঠিৰ কথা থাকে সেই সময়ত সম্পাদকজনে মাত দিব নোৱাৰে অসহায় অনুভৱ কৰে কিন্তু আমাৰ সৌভাগ্য যে আমাৰ সংস্থাৰ কোনো সাংবাদিকে কাহানিও মালিক পক্ষৰ তিলমাত্ৰ হস্তক্ষেপ পোৱা নাই আৰু সেই ফালৰ পৰা আমি অসহায় অনুভৱ কৰা নাই সম্পাদকৰ চিন্তা ভাৱনাৰ আধাৰত আজিও চলি আছে ঈশান নিউজ তাৰ পিছতো মই কিন্তু আজি নিজকে অসহায় অনুভৱ কৰোঁ এজন অসহায় সম্পাদক হিচাপে মই নিজক গণ্য কৰোঁ যদি মোৰ গণনা কৰা যায় তেতিয়াহ'লে ঈশান নিউজ তেনেই এটা সৰু সংবাদ সংস্থা কিন্তু আমি বিশ্বাস কৰোঁ যে সৰু সংবাদ সংস্থা হৈও আমি ডাঙৰ নিউজৰ ৰিস্ক লওঁ যি ৰিস্ক ৰাজ্যৰ বৃহত্তম জনপ্ৰিয় কিংবা সত্যনিষ্ঠ বাতৰি পৰিৱেশন কৰা বুলি দাবী কৰি থকা জহাই থকা সংবাদ সংস্থাসমূহে সততে নকৰে এনে বিষয়ক লৈ কেতিয়াবা অসহায় অনুভৱ কৰোঁ যেতিয়া সত্য বাতৰি পৰিৱেশন কৰি বিপদত পৰা নিজ প্ৰতিষ্ঠানৰ কৰ্মীক আমি সহায় কৰিব নোৱাৰোঁ যেতিয়া আমাৰ চিঞৰ আওকাণ কৰে ৰজা ঘূৰিয়াই তেতিয়াই অসহায় অনুভৱ কৰোঁ আমাৰ দৰে তথাকথিত সম্পাদকবোৰে আমি চৌকল এডিটৰ এইবাবে যে ৰজা ঘূৰিয়াৰ পকেটৰ খুচুৰা পইচা আমি নহওঁ আমি হিচাপত নথকা সাংবাদিক মুখ্যমন্ত্ৰী লুচি ভাজি খোৱা সম্পাদকৰ শাৰীত আমি নপৰোঁ সেয়ে চৰকাৰ খাতাত আমি তথাকথিত সাংবাদিক সম্পাদক বিশ্বনাথৰ ঈশান নিউজৰ সংবাদদাতা আবুল মাজানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নিশা লকাপত ৰাখিছে আবুল মাজানে হেনো গুৰুতৰ অপৰাধ কৰিছে আৰু এই অপৰাধ ৰজাৰ বিৰুদ্ধে তেওঁ বাতৰি পৰিৱেশন কৰিছে মাজানৰ অপৰাধ হেনো সেই অঞ্চলৰ ৰাজকুমাৰৰ সন্মানত আঘাত হোৱা বাতৰি পৰিৱেশন কৰিছে তেওঁ সন্তানৰ বাতৰি প্ৰকাশ হোৱাত স্বাভাৱিকতে ক্ষুণ্ণ হৈ পৰিছে সেইজন ৰজা সেই ৰজাই চন্তৰি হতুৱাই আবুল মাজানক ৰাতি গ্ৰেপ্তাৰ কৰি কাৰাগাৰত ৰাখিছে আবুল মাজানৰ সেয়াই হেনো ভীষণ অপৰাধ কিছুদিন পূৰ্বে সেই একেজন ৰজাৰ নিৰ্দেশত কোনোবা এজন যুৱকক জেলৰ ভাত খুওৱা হৈছে সেই যুৱকজনে হেনো অপৰাধ কৰিছিল গুৰুতৰ যুৱকজনৰ পোহনীয়া কুকুৰটোৱে হেনো ৰজাৰ আত্মীয়ৰ ছাগলী কামুৰিছিল গতিকে যুৱক এতিয়া জেলত আমাৰ সাংবাদিকজনৰ একেই অৱস্থা সাংবাদিকজনে হয়তো নাজানে যে ৰজাই ভুল কৰিব নোৱাৰে ৰাজকুমাৰে ভুল কৰিব নোৱাৰে আৰু তেনে পৰিস্থিতিত অসহায় হৈ আমি নিজ কৰ্মীৰ যাতনা চাই গৈছোঁ যুক্তিৰে বুজাব পৰা নাই কাকো বুজাব পৰা নাই যে যদি বাতৰি পৰিৱেশনত ভুল হয় তাৰ নৈতিক দায়িত্ব সম্পাদকৰ গ্ৰেপ্তাৰ যদি হ'ব লগা আছে সম্পাদক হ'ব কিন্তু ৰজাক বুজাব কোনে সাংবাদিকৰ চৰিত্ৰ যে সময়ৰ লগে লগে সলনি হ'ব লাগে আমাৰ দৰে তথাকথিত সাংবাদিকে বুজি নুঠাৰ বাবেই আমি আজি বিচ্ছিন্ন ৰজা ঘূৰিয়াই আমাক ঋণাত্মক চিন্তাধাৰাৰ বিচ্ছিন্নতাবাদী বুলি প্ৰতিয়ামন কৰিব বিচাৰে আৰু ৰজাৰ পকেটত থকা মূলসুঁতিৰ সেই খুচুৰা পইচাকেইটাই থুনুক থানা শব্দৰে ৰজাক সমৰ্থন দি যায় এনেবোৰ পৰিস্থিতিত সঁচাকৈ আমি অসহায় অনুভৱ কৰোঁ নিজকে কোনো সংবাদ সংস্থাৰ এটা সম্পাদক বুলি ক'বলৈ লাজ লাগে সতীৰ্থ সাংবাদিকক ক'বলৈ দেখোন মুঠেও মন নাযায় যে গা বচাই থাকিবা ৰজাৰ গুণ গাবা বেয়া দেখা নাই বেয়া শুনা নাই বেয়া নকওঁ নীতি গ্ৰহণ কৰিবা বুলি সঁচাকৈ নিজে অনুভৱ কৰোঁ যে আজিৰ তাৰিখত মই সঁচাকৈ এজন অসহায় সম্পাদক নিজৰ কৰ্মীক সহায় কৰিব নোৱাৰোঁ ধন্যবাদ